এইটো দলটো কাৰো এটা ব্যক্তিগত সম্পত্তি নহয়। ৰাজেন গোহাঁয়ে ফুটুৱা বোমাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী আৰু সভাপতিৰ। ৰাজেন গোহাঁই কেৱল ত্যাগী নহয়, তেওঁ ত্যাগো কৰিছে, ভোগো কৰিছে। বিজেপিৰ বিদ্ৰোহী জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে বিজেপিৰ শেহতীয়া ভাৱমূৰ্তি আৰু নেতৃত্ব প্ৰসংগত আক্ৰমণাত্মক মন্তব্য কৰাৰ পাছত দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভাষ্য এয়া। ৰাজেন গোহাঁই ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত আহি নিশ্চিতভাৱে তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে, তেখেতৰ ত্যাগ আছে, কিন্তু তেখেতে ভোগো কৰিছে। পুৰণিৰ প্ৰতি বিজেপি নেতৃত্বৰ এলাগী মনোভাৱক লৈ গোহাঁইৰ ভাষ্যৰ বিপৰীতে সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিত সকলোৱে পুৰণি, নতুনসকল কংগ্ৰেছতে থাকি যাব লাগে নেকি? আমাক নিৰ্বাচন হৰা বুদ্ধি নালাগে। বিজেপিত চবেই পুৰণা, আৰু যদি নতুনক আমি নলওঁ তাৰমানে নতুনবিলাকক কংগ্ৰেছত থাকিব দিম নেকি? তেতিয়াতো কংগ্ৰেছে নিজে নিজে ভিটামিন পাই যাব দেখোন। আজি এজন 18 বছৰীয়া ল'ৰা হ'ল, 25 বছৰীয়া ল'ৰা হ'ল, তেওঁক যদি আমি বিজেপিত নলওঁ কংগ্ৰেছত লওঁ তেতিয়াহ'লে বিজেপি ইলেকশ্যন কেনেকৈ জিকিব? গতিকে আমাক ইলেকশ্যন হৰুৱা বুদ্ধিবোৰ দিব নালাগে, ইলেকশ্যন জিকা বুদ্ধিবোৰ দিব লাগে। বিজেপিক আৰু ব্যক্তিগত সম্পত্তি নহয়। দিলীপ শইকীয়াই ভবামতে একো কৰা নাই। বিজেপিৰ ভাৱমূৰ্তি এতিয়া বৰ বেয়া। এনে মন্তব্যৰে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁয়ে দলৰ নেতৃত্বক সমালোচনা কৰিছিল। তাৰে প্ৰত্যুত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ক'লে, বিজেপিত এতিয়া দুচাম ব্যক্তি, এচামে আজিৰ সকলক ভোগী বুলি কয়। ৰাজেন গোহাঁই কিন্তু ত্যাগীও ভোগীও। এতিয়া দুচাম ব্যক্তি, কিছুমানে নিজকে ত্যাগী বুলি কয় আৰু এতিয়াবিলাকক ভোগী বুলি কয়। এই ত্যাগী আৰু ভোগী দুয়োটাই হয় ৰাজেন গোহাঁই ডাঙৰীয়া। এই প্ৰসংগত ইষোপনিষদৰ শ্লোক আওৰাই নিজৰ কথাও ক'লে দিলীপ শইকীয়াই। তেন ত্যক্তেন ভুঞ্জিতা, অৰ্থাৎ মই ত্যাগৰ সৈতে ভোগো কৰিছোঁ। দলীয় কাৰ্যকৰ্তা পুৰণাখিনিক তেওঁতো আগভাগ লৈ পেলাই আগুৱাই আনিব লাগিছিল দলৰ মজিয়াত, তেওঁতো কৰা নাই। তেওঁৰ সেই পদক্ষেপ সত্য আছিল নে অসত্য আছিল আজিতো তেওঁৰ দৃষ্টিৰে আমি চাবলৈ বাধ্য। তেন ভুঞ্জিতা, যিখিনি লাগে মোক সেইখিনি ভোগ কৰিম। গতিকে এটা শাৰীত যদি পেলাই দিওঁ কেৱল ত্যাগী, তাৰপিছততো 4বাৰ MP হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, গতিকে তাৰপিছত আমাৰ বহুত জ্যেষ্ঠ কাৰ্যকৰ্তা আছে, ত্যাগ কৰিছে। 4বাৰৰ সাংসদ হিচাপে ৰাজেন গোহাঁয়ে তেওঁৰ বক্তব্য সংবাদ মাধ্যমৰ পৰিৱৰ্তে দলৰ মজিয়াতহে উপস্থাপন কৰা উচিত আছিল বুলিও ক'লে শইকীয়াই। দলে সময়ত সুবিধা সুযোগ পালে তেওঁলোকক সন্মান দি আছে। আৰু ৰাজেন গোহাঁই ডাঙৰীয়াকো আমি ভৱিষ্যতে সন্মান দিম। যদি তেওঁ এনেকুৱা কথাবিলাক দলৰ ফৰামত ক'ব আহি, কাৰ্যালয়ত ক'ব আহি, ক'ত তেওঁলোকে এতিয়া মিডিয়াৰ কথাত কোনোবা কংগ্ৰেছ দলৰ সমালোচনাত যদি কোনোবাই যদি বক্তব্য দিয়ে, সেইটো তেওঁৰ নিজা কথা, তাকতো আমি বাধা দিব নোৱাৰোঁ, মোক সকলোৰে আছে। শেহতীয়াকৈ চৰ্চা চলিছে ৰাজেন গোহাঁয়ে বিজেপি এৰিব নেকি? হট কেক বিচাৰিয়ে থাকে, গতিকে যিটো বজাৰত বিক্ৰী হ'ব সেইটোৱে আপোনালোকে চলাব। এতিয়া আপোনালোককো বেয়া পাই লাভ নাই, সংবাদ মাধ্যমক বেয়া পাই কি লাভ আছে? যিটো বজাৰত চলিব, ৰাইজে যিটো বিচাৰিব সেইটো TRP আপোনালোকে পাই আছে, গতিকে আপোনালোকো সন্তুষ্ট হৈ থাকক। ৰাজেন গোহাঁই ডাঙৰীয়াৰ যদি কিবা আছে আমি কথা পাতি লওঁ। বিজেপি এৰি অজাপলৈ যাব নেকি গোহাঁই? শইকীয়াই ক'লে, দুদিন পূৰ্বে কথা পাতিছোঁ তেওঁৰ সৈতে, তেখেতকে সুধিব লাগিব। মোৰ লগত পৰহি কথা হৈছে, পৰহি 14 দিনা হৈছে মোৰ লগত কথা। তেখেতে মোক ফোন কৰিছিলে, তাৰপিছত মই ফোনটো উঠাব পৰা নাছিলোঁ, মিটিঙত আছিলোঁ। মই পিছত কল বেক কৰিছোঁ, তেখেতে মোক এবাৰ লগ কৰিব বিচাৰিছে। এইখিনিয়ে কথা, বাকী আৰু মোৰ লগত বেলেগ কথা হোৱা নাই। ব্যুৰো ৰিপৰ্ট, DY365।